Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত সাধাৰণতে নন ক্ৰিমি লেয়াৰৰ যি চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব অনলাইনভাৱে সেই গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাবৰ বাবে এই ভিডিঅ'টো মই বনালোঁ আৰু লগতে আপোনালোকক এই ভিডিঅ'টিতে গম পাব যে আপোনালোকৰ যি নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেট আছে সেই নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেটখনত কি ডকুমেণ্টছ আপোনালোকক লাগিব এপ্লাই কৰিবৰ বাবে সেইখিনি কথাও আপোনালোকে গম পাব। সকলোকে প্ৰথমতে আপোনালোকক মই জনাওঁ যিসকলে এক্সচেঞ্জ কাৰ্ড বা যিসকলে এক্সচেঞ্জ কাৰ্ড 2 জানুৱাৰী 2024 লৈকে বনাইছিল সেইসকলৰ ৰেজিষ্টাৰ কৰিব লাগিব এক্সচেঞ্জ কাৰ্ডখন আৰু ইতিমধ্যে আপোনালোকক এই যি ৰেজিষ্টাৰ সেইটো আপোনালোকক 15 তাৰিখলৈকে দিছিল এই সময়ত অৰ্থাৎ আগষ্টৰ 15 তাৰিখলৈকে দিছিল কিন্তু সেইটো বঢ়াই দিলে ডেটটো আৰু এতিয়া 31 ডিচেম্বৰলৈকে আপোনালোকে কৰিব পাৰিব। সো এতিয়া আহি যাওঁ আপোনালোকক মেইন টপিকলৈ অৰ্থাৎ য'ত আপোনালোকক মই উল্লেখ কৰিম আপোনালোকে কেনেকৈ নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেটখন এপ্লাই কৰিব। নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেটখন কি প্ৰথমতে এইটো জানি লওক। যিহেতু যিসকল ছাত্ৰ ছাত্ৰী OBCৰ হয় তেওঁলোকক আচলতে নন ক্ৰিমি লেয়াৰৰ চাৰ্টিফিকেট সাধাৰণতে আপোনালোকক প্ৰয়োজন হ'ব পাৰে বিভিন্ন ধৰণৰ যিবিলাক ইণ্টাৰভিউজ আছে অৰ্থাৎ আপোনালোকৰ যিবিলাক ষ্টেট লেভেল এক্সাম আছে বা চেণ্ট্ৰেল লেভেল এক্সাম আছে তাত আপোনালোকে যদি এপ্লাই কৰে সেই এন্ট্ৰেন্স এক্সামৰ বাবে তেতিয়াহ'লে তাত আপোনালোকক নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেটখন বিচাৰে বা বিভিন্ন ধৰণৰ আচলতে পৰীক্ষাৰ কাৰণে আপোনালোকক নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেট লাগে বা এপ্লাই কৰাৰ ক্ষেত্ৰতো কেতিয়াবা আপোনালোকক নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেট প্ৰয়োজন হয়। সো আপোনালোকে কেনেকৈ এপ্লাই কৰিব প্ৰথমতে আপোনালোকে যাব লাগে সেৱা সেতুৰ যি অফিচিয়েল পৰ্টেল আছে ষ্টেটৰ সেইটো আপোনালোকে যাব তাত যোৱাৰ লগে লগে আপোনালোকে স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকে দেখিব চিটিজেন সাৰ্ভিস তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে সাধাৰণতে আপোনালোকৰ ইয়াত যিটো সাৰ্চ বাৰ আছে অৰ্থাৎ য'ত আপোনালোকে সাৰ্চ কৰিব পাৰে সেই সাৰ্চ বাৰটোত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰিব আৰু ইয়াত লিখি দিব ক্ৰিমি লেয়াৰ বুলি লিখিলে হ'ব। ক্ৰিমি লেয়াৰ বুলি লিখিলে আপোনালোকে আচলতে আপোনালোকৰ ওচৰত এই গোটেই পেজটো আহি যাব। ইয়াত দেখিছে আপোনালোকে ইছুৱেঞ্চ অফ নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেট তাত প্ৰচিডত ক্লিক কৰিব। এতিয়া প্ৰথমতে মই আপোনালোকক কি ডকুমেণ্টছ লাগিব মই সেইটো দেখুৱাই লৈছোঁ তাৰপিছত আপোনালোকে কেনেকৈ এপ্লাই কৰিব তাকো মই আপোনালোকক ক'ম। প্ৰথম কথা হৈছে ৰিকুৱাৰমেণ্টটো কি কৈছে। ছাপৰ্টিং ডকুমেণ্টছ হিচাপে আপোনালোকৰ দৰকাৰ হ'ব PRC-খন লাগিব বা প্ৰুফ অফ ৰেচিডেঞ্চি হিচাপে আপোনালোকৰ হয়তো আধাৰ কাৰ্ড বা তেনেকুৱা ধৰণৰ যিবিলাক আছে ইলেক্ট্ৰিচিটি বিল ৰেজিষ্টাৰ্ড লেণ্ড ডকুমেণ্ট অৰ্থাৎ মাটিৰ খাজনা হওক ইলেক্ট্ৰিচিটি বিল হওক বা ভোটাৰ ID-খন হওক এইখিনি আপোনালোকে থাকিব লাগিব বা পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট হ'লেও হ'ব। বেংক পাছবুকো হ'ব পাৰে ফাৰ্ষ্ট পেজটো তাৰপিছত আধাৰ কাৰ্ডো হ'ব পাৰে ৰেচন কাৰ্ড হ'ব পাৰে এইবিলাক সাধাৰণতে আপোনালোকক দৰকাৰ হ'ব বা আপোনালোকে ৰাখিব। দ্বিতীয়টো হৈছে ডিজিটেল OBC MOBC চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট অথৰিটিয়ে। মনত ৰাখিব আপোনালোকৰ যিখন OBC বা MOBC চাৰ্টিফিকেট সেই OBC আৰু MOBC চাৰ্টিফিকেটখন ডিজিটেল হ'ব লাগিব অৰ্থাৎ যেহেতু জানে আপোনালোকে যে আপোনালোকৰ যিখন কাষ্ট আগতে যিসকলে উলিয়াইছিলে তেওঁলোকে অফলাইনভাৱে যিসকলে উলিয়াইছিলে তেওঁলোকৰ সাধাৰণতে এটা কাগজ হিচাপে আছে গোটেই চাৰ্টিফিকেটখন অৰ্থাৎ ডিজিটেল হৈ থকা নাই তেওঁলোকে ডিজিটেল কৰি ল'ব লাগে। কেনেকৈ আপোনালোকে এপ্লাই কৰিব OBC চাৰ্টিফিকেট সেইটো আপোনালোকক মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম বা আপোনালোকে যদি মোৰ চেনেলত যায় তেতিয়াহ'লে দেখিব OBC চাৰ্টিফিকেট এপ্লাই কেনেকৈ কৰিব লাগে সেইটো আপোনালোকে গম পাই যাব বা ইয়াতো আপোনালোকক মই অলপমান দেখুৱাই দিম। এতিয়া কথাটো হ'ল যে আপোনালোকক সেই OBC MOBC চাৰ্টিফিকেটখন লাগিব ডিজিটেল। তাৰপিছত ইনকম চাৰ্টিফিকেট অফ দ্য পেৰেণ্টছ আপোনালোকক ইনকম চাৰ্টিফিকেটখন লাগিব চাৰ্কুল অফিচৰ পৰা দেউতাক বা মাকৰ। তাৰপিছত আপলোড স্কেন কপি অফ এপ্লিকেশ্যন ফৰ্ম আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হ'ব সেই ফৰ্মখন আপোনালোকে আপলোড কৰিব লাগিব আৰু আদাৰ ডকুমেণ্ট হিচাপে আপোনালোকে ভোটাৰ লিষ্ট এফিডেভিট এখন এক্সিষ্টিং OBC MOBC চাৰ্টিফিকেট আদাৰ্ছ এইবিলাক সাধাৰণতে আপোনালোকৰ দৰকাৰ হ'ব। ইয়াৰ যিটো ফিজৰ ষ্ট্ৰাকচাৰ এইটো কনভিনিয়েঞ্চ ফিজ 10 টকা ল'ব ষ্টেচনাৰী ফিজ 30 টকা PFC আৰু PSC যদি কৰে তেতিয়াহ'লে ছাৰ্ভিচ চাৰ্জ হিচাপে 30 টকা লয় আৰু প্ৰিণ্টিং চাৰ্জ 10 টকা টোটেল এনেকৈ আপোনালোকৰ পইচাটো পৰিব। এতিয়া আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইয়াত এপ্লাই যিটো আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক ইয়াত এণ্টাৰ যিহেতু ইয়াত আপোনালোকৰ যিটো এটা একাউণ্ট থাকিব লাগে সেৱা সেতুত কেনেকৈ একাউণ্ট বনাব সেইটো আপোনালোকক মই ইতিমধ্যেই ভিডিঅ'ত জনাইছোঁ অন্য এটা ভিডিঅ'ত আগৰ ভিডিঅ'বিলাকত। চ' আপোনালোকে তাত চাই ল'ব। তথাপি আপোনালোকক মই দেখুৱাই দিছোঁ ইয়াত প্ৰথমতে যাব লাগে লগইন আৰু ৰেজিষ্ট্ৰেশ্যন। লগইন আৰু ৰেজিষ্ট্ৰেশ্যনত যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত ইয়াত এনেকুৱা এটা পেজ আহিব। ইয়াত এনেকুৱা এটা পেজ আপোনালোকে দেখিব আৰু ইয়াত আপোনালোকে যদি চাই নিউ ইউজাৰ চাইন আপ ফৰ মেৰি পেহচান বুলি যিটো আছে আপোনালোকে যদি নতুন হয় তেতিয়াহ'লে এই নিউ ইউজাৰ চাইন আপ মেৰি পেহচানত ক্লিক কৰিব আৰু ইয়াত আপোনালোকে দিব লাগিব আপোনালোকৰ মোবাইল নাম্বাৰ জেনেৰেট OTP ক্লিক কৰি দিব জেনেৰেট OTP হৈ যাব। তাৰপিছত এটা নাম দিব আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব ডেট অফ বাৰ্থ কি হয়তো দিব পাৰ্চনেল মেছেজ হিচাপে আপোনালোকে কিবা এটা মেছেজ দিব পাৰে। ইউজাৰ নেমটো আকৌ এবাৰ ভৰাব ইউজাৰ নেম যিকোনো আপোনালোকে দিব আপোনালোকৰ যিটো ইউজ কৰিব পাৰে। তাৰপিছত পাছৱৰ্ড
এবাৰ পাছৱৰ্ডটো ভৰাব আৰু আকৌবাৰ পাছৱৰ্ডটো দুবাৰ ভৰাই আপোনালোকে ইয়াত যিটো পাছৱৰ্ড এবাৰ ভৰাব সেইটোৱে নেক্সট বাৰ ভৰাব আৰু তলত যিটো কেপচা দিয়া আছে সেইটো ফিল আপ কৰি কিনে ইয়াৰ যিটো বক্স দেখিছে গোলকে তাতে ক্লিক কৰি সাইন আপ কৰি ল'ব এইটো হৈছে আপোনালোকে যিসকল নতুন তাৰপিছত আপোনালোকে অটোমেটিক্যালি আপোনালোকৰ মোবাইললৈ মেছেজ আহিব আপোনালোকে তাৰ থ্ৰুৱেদি এইটো খুলিব পাৰিব মই যিহেতু ইয়াত এণ্টাৰ অলৰেডি কৰি থৈছোঁ বা আপোনালোকে যদি বনাই লৈছে তেতিয়াহ'লে ইয়াত ইউজাৰ নেম আৰু পাছৱৰ্ডটো দিব আৰু এণ্টাৰ হৈ যাব সেইটো এণ্টাৰ কৰাৰ পাছত আপোনালোকৰ ওচৰত আহি যাব এই এনেকুৱা এটা পেজ ইয়াত যদি আপোনালোকে চাই গোটেই ডিটেইলছত আপোনালোকক কোৱা হৈছে গোটেই কথাখিনি ইয়াত কি কৈছে পাৰ্মানেণ্ট ৰেচিডেন্স সাৰ্টিফিকেট অৰ এনি আদাৰ প্ৰুফ অফ ৰেচিডেন্স অৰ্থাৎ আপোনালোকক অলপ আগত যিখিনি কথা কৈছিলোঁ যে যি কি ডকুমেণ্টছ আপোনালোকক লাগিব সেইখিনি আপোনালোকৰ ইয়াত দেখাই আছে বা আপোনালোকক কৈ আছে আৰু মাচুল কিমান টকা লাগিব সেইটো আছে তাৰপিছত ইয়াত আপোনালোকক দিছে যে এণ্টাৰ দ্য ডিজিটেল OBC MOBC সাৰ্টিফিকেট নাম্বাৰ মনত ৰাখিব আপোনালোকৰ যিটো OBC MOBC সাৰ্টিফিকেট হ'ব সেইটো ডিজিটেলাইজড হ'ব লাগিব অৰ্থাৎ অনলাইনকে এপ্লাই কৰি আপোনালোকে উলিয়াব লাগিব আৰু আপোনালোকে যদিহে ডিজিটেল নাই ইফ ডিজিটেল OBC MOBC সাৰ্টিফিকেট নট এভেইলেবল ক্লিক হিয়াৰ টু এপ্লাই দেখিছে আপোনালোকৰ যদি ডিজিটেল হৈ থকা নাই তেতিয়াহ'লে আপোনালোকক কৈছে ইয়াত ক্লিক কৰিবলৈ তেতিয়াহ'লে আপোনালোকে ইয়াত যেতিয়া ক্লিক কৰিব অটোমেটিক্যালি আপোনালোকে OBC সাৰ্টিফিকেটটো এপ্লাই কৰা হ'ব এতিয়া যদি আপোনালোকে ডিজিটেল উলিয়াই থৈছে বা যিসকলে উলিয়াইছে তেওঁলোকে ডিজিটেল যি OBC নাম্বাৰ সেইটো আপোনালোকে দি দিব সাৰ্টিফিকেট নাম্বাৰখন আপোনালোকে পাব ওপৰতে সেইটো দি দিব আপোনালোকে আৰু ভ্যালিডেট কৰি ল'ব আৰু যদি নাই যিসকলৰ তেওঁলোকক ইয়াত ক্লিক হিয়াৰ কৰিব কৈছে ক্লিক কৰি দিব যেতিয়া অটোমেটিক্যালি আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট বনাব দিলে দেখিছে এখন কাষ্ট সাৰ্টিফিকেট পেজ আৰু ইয়াত আপোনালোকে প্ৰথমতে সেই যিখন OBC সাৰ্টিফিকেট সেইখন আপোনালোকে অনলাইন কৰিবলৈ দিছে আৰু OBC সাৰ্টিফিকেটটো উলিয়াবৰ কাৰণে আপোনালোকক কি ডকুমেণ্টছ লাগিব সেইটো চাওক দা সাৰ্টিফিকেট উইল বি ডেলিভাৰ্ড উইদিন 30 ডেজ এইটো আপোনালোকক দেখুওৱা হৈছে এতিয়া আপোনালোকক ইম্পৰ্টেণ্ট কিছুমান নিৰ্দেশাৱলী দিছে সেইখিনি আপোনালোকে চাব আৰু আপোনালোকৰ যিখিনি ডকুমেণ্টছ হ'ব OBCৰ কাৰণে সেইখিনি আপোনালোকৰ যিটো সাইজ সেইটো ইয়াত দেখুওৱা হৈছে তাৰপৰা আপোনালোকৰ এইখিনি সিলেক্ট কৰিব গোটেই ডিটেইলছখিনি ইয়াত ভৰাব দিছে এইটো হৈছে OBCৰ কাৰণে এইটো নন ক্ৰিমি নহয় নন ক্ৰিমিটো যদি আপোনালোকৰ ডিজিটেল OBC সাৰ্টিফিকেট নাই তেতিয়াহ'লে আপোনালোকক ডাইৰেক্টলি ইয়াত পেজত আহি যাব আৰু এইটো পেজত আপোনালোকে ফিল আপ কৰি যেতিয়া আপোনালোকে ভৰাব গোটেই ডিটেইলছখিনি তেতিয়াহে আপোনালোকে তাত আকৌ ফিল আপ কৰিব পাৰিব সো এইখিনি আপোনালোকে ফিল আপ কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে দেখিছে ইয়াত ভাষা সিলেক্ট কৰিব তাৰপিছত আপোনালোকে নিজৰ যিটো এপ্লিকেশ্যন ফৰ সেইটো সিলেক্ট কৰিব যেতিয়া এপ্লিকেশ্যন ফৰ ক্লিক কৰিব অটোমেটিক্যালি ইয়াত ক্লিক কৰিলে এতিয়া OBC ধৰক সিলেক্ট কৰি দিলে তাৰপিছত আপোনাৰ নামটো দিলে নামটো দিয়া জেন্ডাৰ আপোনালোকে সিলেক্ট কৰিলে তাৰপিছত মোবাইল নাম্বাৰটো অটোমেটিক্যালি আহি যাব যেহেতু ইয়াত আপোনালোকে দি থৈছিলে সেইটো আহি যাব তাৰপিছত আপোনালোকৰ পেন নাম্বাৰ ইমেইল ID ইপিক নাম্বাৰ ডেট অফ বাৰ্থ গোটেই ডিটেইলছখিনি আপোনালোকে যি বস্তু বিচাৰিছে সেইখিনি আপোনালোকে ইয়াত দি দিব সেভ এণ্ড নেক্সট কৰিব তাৰপিছত আপোনালোকৰ ডকুমেণ্টছখিনি বিচাৰিব ডকুমেণ্টছখিনি আপলোড কৰিব আৰু আপলোড কৰাৰ লগে লগে যিখিনি ডকুমেণ্টছ বিচাৰিব সেইখিনি আপলোড কৰাৰ লগে লগে আপোনালোকৰ সাৰ্টিফিকেটখন অলপমান সময় লাগিব আহিবৰ কাৰণে এতিয়া কথাটো হ'ল যেহেতু এই পেজটো হৈছে আপোনালোকৰ সম্পূৰ্ণৰূপে OBC সেইটো OBC আপোনালোকে এনেকৈ এপ্লাই কৰিব এতিয়া ইয়াত আপোনালোকে ডিজিটেলাইজ যেতিয়া হৈ যাব তেতিয়া আপোনালোকে ডিজিটেল সাৰ্টিফিকেটখন ইয়াত দি দিব নাম্বাৰটো আৰু ভ্যালিডেট কৰিব ভ্যালিডেট কৰাৰ লগে লগে যিখিনি ডিটেইলছ ভৰাবলৈ দিব সেই ডিটেইলছখিনি আপোনালোকে ভৰাব নামৰ পৰা আদি কৰি ডেট অফ বাৰ্থৰ পৰা আদি কৰি গোটেই ডিটেইলছখিনি আপোনালোকে ভৰাব আৰু ভৰোৱাৰ পিছত যিখিনি ডকুমেণ্টছ আপলোড কৰিবলৈ দিছে সেই ডকুমেণ্টছখিনি আপলোড কৰাৰ লগে লগে আপোনালোকৰ যিখন নন ক্ৰিমি সাৰ্টিফিকেট সেই নন ক্ৰিমি সাৰ্টিফিকেটখন আপোনালোকৰ কাৰণে ৰেডি হৈ যাব কিন্তু অলপ সময় লাগিব আহিবৰ কাৰণে প্ৰথমতে আপোনালোকে যিখিনি এপ্লাই সেইখিনি হৈ যাব তাৰপিছত পইচাখিনি আপোনালোকে ইয়াতে পে' কৰি দিব অনলাইন তাৰপিছত আপোনালোকৰ সেইখিনিৰ কাৰণে অকণ প্ৰচেছ হ'বৰ কাৰণে সময় লাগিব প্ৰচেছিং যেতিয়া হৈ যাব অটোমেটিক্যালি আপোনালোকে আকৌ অনলাইনে এই সাৰ্টিফিকেটখন নন ক্ৰিমি সাৰ্টিফিকেটখন আপোনালোকে পাব পাৰিব সো এনেকৈ আপোনালোকে নন ক্ৰিমি সাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰে মই আপোনালোকক ইয়াৰ পিছৰ যিখিনি ষ্টেপছ আছে সেইখিনিও আপোনালোকক দেখুৱাই দিম কাষ্ট সাৰ্টিফিকেট যদি ডিজিটেলাইজড পাওঁ মই বা তেতিয়াহ'লে আপোনালোকক ইয়াত মই ডিজিটেলাইজ কাষ্ট সাৰ্টিফিকেট এটাৰে সম্পূৰ্ণ যিখিনি প্ৰচেছ পিছৰখিনি সেইখিনি দেখুৱাই দিম সো আপোনালোকে মোৰ চেনেলটোত থাকিব নিশ্চয় আপোনালোকে হেল্পফুল হ'ব আৰু আশা কৰিছোঁ আপোনালোকৰ এই গোটেই প্ৰচেছটো যিখিনি আছিলে সেইখিনি আপোনালোকক দেখুৱাব পাৰিলোঁ OBC কেনেকৈ এপ্লাই কৰিব সেইখিনিও আপোনালোকক দেখুৱালোঁ আপোনালোকে যদি আৰু ডিটেইলছ চাব বিচাৰিছে তেতিয়াহ'লে মোৰ বেলেগ এটা ভিডিঅ' ইতিমধ্যে আছে মই ডেছক্ৰিপশ্যনতো লিংক দি দিম আপোনালোকে সেইটো চাই ল'ব তাৰ মতে আপোনালোকে বনাব পাৰিব কিবা কনফিউজন থাকিলে আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকক হেল্প কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম সো আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিছোঁ ধন্যবাদ